চাওকচোন, মানুহজনলৈ চাওঁতে আমি প্ৰথমতে কিহলৈ চাওঁ বাৰু? মানুহজনক মুখখনলৈ চাওঁ ন? ভগৱন্তলৈ চাওঁতে কিহলৈ চাব লাগে? মুখলৈ নহয়, চৰণলৈ। ভাগৱতো সেইকাৰণে চৰণৰ পৰা আৰম্ভ হৈছে। ভাগৱত মূৰ্তিত কয়নে, প্ৰথমত দ্বিতীয় স্কন্ধে চৰণ দুটা। চৰণৰ পৰা মস্তক, পুনৰ মস্তকৰ পৰা আকৌ চৰণলৈ ধ্যান কৰিব লাগে, তেতিয়া বোলে মনটো একাগ্ৰ হয়। এতিয়া চৰণত যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে? প্ৰথম স্কন্ধ প্ৰথম অধ্যায়, ঋষিসকলৰ প্ৰশ্ন, হয়নে? ঋষিসকলে প্ৰশ্ন কৰিছে, হয়নে? বিনা জিজ্ঞাসাত জ্ঞান নোপজে। আমাৰ আকৌ এটা ডাঙৰ সমস্যা, আমাৰ প্ৰশ্নই নাথাকে, কিনো প্ৰশ্ন কৰিম জানো, সেইটো নহয়। জীৱনটোক লৈতো জিজ্ঞাসা এটা চবৰে থাকে, সেই জিজ্ঞাসাটো লাগে। জিজ্ঞাসাটো থাকিলে আধ্যাত্মিক মাৰ্গটোত আগবাঢ়িব পৰা যায়, নহয়নে? উপনিষদত যদি চাই, শিষ্যসকলে সুধিছে, তেতিয়াহে ঋষিসকলে উত্তৰ দিছে। গীতাত অৰ্জুনে যেতিয়ালৈকে সোধা নাই, যুঁজৰ মাজতনো মানুহে শাস্ত্ৰ কথা কয়গেনে? কয় নকয়? আমাৰ যেনিবা ধৰি লওক, মানুহ দুখন পক্ষৰ মাজত একেখন ঘৰতে ধৰি লওক অকণমান টুটু মাই মাই চলি আছে, তাৰ মাজত গৈ যদি কোনোবাই গীতা ভাগৱতৰ কথা উলিয়াইগে, কি কৰিব বাৰু? খেদিব, হয়নে? সেইটো মানুহৰ মেণ্টেলিটি। দন লাগিলে বাদ দিয়ক, আপোনাৰ শান্তিয়ে বহি থাকিলেও এনেই বহি থাকিব, কিন্তু গোঁসাই ঘৰলৈ গৈ চাগ্যছ নিদিয়েগৈ, এনেকুৱা মানুহোতো আছে। বেয়া, তাৰ মাজতো এটা কথা কৈছোঁ, ক'বলৈ কথাবিলাক বৰ বিপদ। এতিয়া লগতে এইটো কথা আহিব, চবৰেতো সুবিধা নিমিলিব পাৰে চাকি গছ জ্বলাবলৈ, সঁচা কথা, চবৰে সুবিধা নিমিলে, হয় নহয়? চবৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ নহয়। পুৱা গধূলা যে চবেই চাকি গছ দিব পাৰিব, এইটো কোনো কথা নাই। কিন্তু সকলোৱে পুৱা গধূলা ঈশ্বৰক চিন্তা কৰিব পাৰে, সেইটো আকৌ ধৰা বন্ধা। যি স্থিতিত আছে, যি পৰিস্থিতিত আছে, নহয়নে? বাহিৰত থকা চৰাই চিৰিকটিকেইটাও সন্ধ্যা লাগিল মাত্ৰ ঘৰলৈ উভতে নহয়। নামঘৰত যে দবাকোপটো বজায়, আপুনি ভাবেনি দবাকোপটো ভগৱানৰ কাৰণে বজায় বুলি? নহয়, দবাকোপটো ৰগৰ তোলাটো নিজৰ প্ৰতিভাৰ কথা, কিন্তু দবাকোপটো চাবচোন তিনিটা কোবত থোৱা যায়, দম, দয়া, দান। যে নিজকে অকণমান সেইখিনি সময়ত দমন কৰা, দয়া কৰা, দান কৰা। দান মানে কেৱল টকা পইচা দিয়াটোৱেই দান নহয়, নিজেও ঈশ্বৰৰ নাম লৈ আনকো ঈশ্বৰৰ নাম দান দিয়া, হয় নহয়? সেইটোতো উত্তম দান, সেইটো এটা ছিগনেল। বাকীখিনি সময় নোৱাৰিলে অন্ততঃ সন্ধ্যা সময় এইবুলি নহয় আমাৰ ঘৰত গোঁসাই ঘৰ আছে। আজিকালি চবৰে ঘৰত একদম সুবিধা থাকে, আগতে ইমান ব্যৱস্থা নাছিল। কাৰণ আগতেতো ভাগৱত এভাগো প্ৰায় 4-5খন গাঁৱৰ মাজতহে আছিল, কাৰণ তেতিয়া ছপা কিতাপ ইমান নাছিল। এতিয়াতো গাঁৱে গাঁৱে, গাঁৱে গাঁৱে বাদ দিয়ক, ঘৰে ঘৰে, নহয়নে? গোঁসাই ঘৰো আছে। বোলে আমাৰ চাকি দিয়ে নহয়, চাকি দিয়ে, ধূপ জ্বলায় সদায়। বোলে কোন যায়? ককা যায়, ককাই গৈ চাকি গছ জ্বলাই থৈ আহেগৈ, নহয়নে? ডিউটিটো হৈ গ'ল আৰু। দেউতা যায় কেতিয়াবা, মা যায় কেতিয়াবা, বাকীকেইজন সদস্যই কি কয়? নাকত তেল দি শুই থাকে নি? ঘৰত নথকা কেইজনৰ কথা ক'বলৈ যোৱা নাই, ঘৰত থকা কেইজন। মুছলিমজনে যে মাইকটো লগাই চিঞৰিবলৈ লাজ নকৰে, আমাৰ প্ৰাৰ্থনাটো কৰিবলৈ কিয় লাজ কৰে? হয় নহয়? ডাঙৰকৈ বেয়া মাতটো মাতিবলৈ লাজ নালাগে, কিন্তু ঈশ্বৰৰ নামটো ক'বলৈ লাজ লাগে, হয় নহয়? নিজৰ ইষ্টদেৱৰ উপাসনাটো অসুৰবিলাকেও এৰা নাছিল, আমিতো মাইক লগাই চিঞৰিবগৈ নালাগে, হয় নহয়? তেওঁলোকৰ পৰাও কিন্তু বহুত শিকিব লগা আছে। আপুনি চাবচোন, ঈদৰ দিনা, মই এনেই কথাটো কৈছোঁ, ঈদৰ দিনা কোনোবা মুছলিম মানুহক আপোনাৰ ক'ৰবাত মদ পানী খাই এনেকুৱা উৎপাত কৰা নেদেখে, ক'তো নাপায় আপুনি। বৰদিনৰ দিনা কোনোবা খ্ৰীষ্টান মানুহক সেইটো অৱস্থাত আপুনি নাপায়। তাৰ বিপৰীতে আমাৰ বিহু হওক, সকাম হওক, বিয়া হওক, ঠেংকেইটা ইফাল সিফাল হোৱা দুই এজন তাত ওলাবই, কিন্তু সেইটো একদম নিশ্চিত। আৰে ঈশ্বৰে এতিয়া চাওকচোন, পেট্ৰলৰ দাম বাঢ়িছে, নহয়নে? পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। গাঁৱৰ মূৰত যদি কোনোবাই এই বটলটোতো, এইটো বটলতো যদি পেট্ৰলৰ লগত ডিজেল মিক্স কৰি বেচিবলৈ হয়, তেতিয়াহ'লে সাধাৰণ মানুহজনে কি ক'ব? এই পেট্ৰলৰ লগত ডিজেল মিক্স কৰি কেলৈ বেচিছ? ইঞ্জিনটো বেয়া হৈ থাকিব, ক'ব নক'ব? পেট্ৰলৰ লগত ডিজেল মিক্স কৰিলে বিপদ, সেইটোত অবজেকশ্যন, একদম ঠিক কথা। আৰু এইটো ইঞ্জিনত কি ভৰাই আছোঁ, সেইটোতো চাব লাগিব। তাৰ মাজত আকৌ দুজনমান পুৰা একদম ওলাবা, এই কি দৰকাৰ, ময়ো পইচাই খাইছোঁ, মাই লাইফ মাই ৰুল। একো লাইফত নিজৰ ৰুলৰ মতে নচলে, নিজৰ ৰুল মতেতো উশাহ নিশাহকেইটাই চলা নাই, তেতিয়াহ'লে মাই লাইফ মাই ৰুল বুলি কোৱাটো এটা ডাঙৰ ভ্ৰমহে, হয় নহয়? উশাহ নিশাহকেইটাই ল'ব পৰা নাই নিজৰ মতে, আকৌ মাই লাইফ মাই ৰুল, এইটো অদৰকাৰী কথা। এইটো ভাবিব নালাগে, বহুতে আকৌ সেইটোও ভাবি থাকে। সেইকাৰণে বোলে আমাৰ ধৰ্ম মাৰ্গলৈ মানুহবোৰ নাহে,
ইটো নাখাবা সিটো নাখাবা, ওলৈ নাযাবা তলৈ নাযাবা, ৰাম এইটোহে জনম পাইছোঁ, এইটো জনমতে ভোগ নকৰিলে আকৌ কেতিয়া কৰিম? সঁচা কথা, ভোগ কৰিব লাগে, ভোগ নকৰাকৈ কোন জীয়াই থাকিব, হয়নে? কিন্তু ভালখিনি ভোগ কৰিব লাগে, নিচাও কৰিব লাগে। নিচা নাথাকিলে জীৱনৰ মাদকতা নাথাকে। ভাল নিচা আছে নহয়, হয় নহয়? যিটো নিচাই মানুহৰ চিন্তা বুদ্ধি বিবেক ঊৰ্ধ্বগামী কৰে, তেনেকুৱা নিচাবিলাক লাগে। আৰু যিটো নিচাই খোজকেইটা বেকা কৰে সেইটো নিচা নালাগে। কেঁচুৱাটোও চুঁচৰি বাগৰি খোজকেইটা পোনাব বিচাৰে, বিচাৰে নিবিচাৰে? মাটো থোকাথুকি মতেৰে শব্দকেইটা স্পষ্ট কৰিব বিচাৰে। আৰু যিটো খালে খোজ বেকা হয়, হয়নে? সেইটো কিয় খাব লাগিছে? ঈশ্বৰক ভাল পোৱাৰ আগতে ঈশ্বৰে দিয়া উপহাৰটোৰ মূল্যটো বুজিব লাগিব, হয় নহয়? উপহাৰটোক সন্মান কৰা মানে ব্যক্তিজনক সন্মান কৰা, হয়নে নহয়? যেনেকৈ মানুহ ক'ৰবাত ফুৰিবলৈ গ'লে নিজৰ আত্মীয় স্বজনে দিয়া উপহাৰটো বহুত সযতনে থৈ দিয়ে, হয় নহয়? কিয়? ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধা আছে কাৰণে উপহাৰটো থৈছে। ভগৱন্তই দিয়া আটাইতকৈ ভাল উপহাৰটো কি? এই শৰীৰটো। ভাগৱতৰ নীতি নিয়ম এই কাৰণে যাতে থকাকেইটা দিন এইটোক ভালে ৰাখিব পাৰি। ফুটা নাৱে নহ'লে নৈখন পাৰ হ'ব নোৱাৰি, হয় নহয়? ভৱসাগৰ কৰিব লাগিব। গতিকে থকাকেইটা দিন অন্ততঃ এই ছিষ্টেমটো বেয়া হৈ নোযোৱা, ইয়াত কিবা নভৰাওচোন। ইয়াৰ তাৰ ৱায়াৰ এডাল ছিগি গ'লে আকৌ ৰিপেয়াৰিং পচিবল হয়, নহয়নে? এচিটো বেয়া হৈ গ'লে কিনি অনাও সম্ভৱ, হয়নে? ইয়াৰ এডাল যদি ৱায়াৰ ছিগিবলৈ হয় তো খেলা খতম। গতিকে ইয়াত কিবা ছিগা ছিগি নোহোৱা বস্তুবিলাক ইয়াত ভৰাব নালাগে। আজিকালি আৰু অকণমান লজিক এটা আহিছে অৱশ্যে, এতিয়া প্ৰব্লেম নাই। মই মাজতে কৈছোঁ আৰু আগৰ দিনত মানুহে খালে গম পাইছিল, গোন্ধাই। আজিকালি গোন্ধ নোলোৱা ওলালে, হয় নহয়? আগতে বোলে খালে গমো পাইছিল, খোজকেইটা লৰচৰ নহয়। এতিয়া বোলে খাই পেলাই একদম ৰিখি বহা দি বহি থাকিব পাৰে, কোনেও গমেই নাপায়, হয় নহয়? আৰে বিহেই, হয়নে? তাক লাগিলে আৰু পিউৰিফাইড ফৰ্মত নাখাওক কিয় কোৱা গৈছে? এতিয়া মই ইয়াত কিবা বহুত ফটা লেকচাৰ জাৰিছোঁ বুলি নাভাবিব। জীৱনটো নিজৰ, ভগৱানক পিছত বুজিম, প্ৰথমতে নিজৰ জীৱনটোৰ মূল্য, হয় নহয়? আগতে অসুৰবিলাকেও ইমান খোৱা নাছিল যিমান আমাৰ ল'ৰা ছোৱালীও খাই দিয়ে, ক'বলৈ বেয়া আৰু, হয় নহয়? সৰু সৰু ল'ৰা ছোৱালীবিলাক পায় নাপায়? আৰু এই পৰিৱেশটো পাইছে ন কোনোবাখিনি। আমি এইটো ক'ব নোৱাৰোঁ যুৱ প্ৰজন্ম উশৃংখল হৈছে, অমুক তমুক হৈছে, নাই হোৱা। তাৰ মাজতো ভাল কাম কৰা বহুত মানুহ আছে ন। আৰু খালে বুলিয়ে যে বেয়া হ'ব সেইটোও নহয়, কিন্তু অকণমান যদি সেইটোত পিছ পৰি আছে সেইটো এৰিব লাগে। আৰু সেইকণ নৈতিকতা জীৱনত লাগে, হয়নে? শৰীৰটোৰ মূল্য যিদিনা বুজা যাব ন, ভক্তি আপোনা আপুনি হৈ যাব। খালি মনলৈ প্ৰথম শুদ্ধ জিজ্ঞাসাটো আহিব লাগিব। আৰম্ভ হৈছে ক'ত? যেতিয়া শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈ আছিল, তেতিয়াও শৌনকাদি ঋষিসকল তাত বহি আছিল, কিন্তু একো বুজি নাপালে। পিছত যেতিয়া ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে বোলে শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱত কৈছিল 7 দিন। তাৰপিছত যেতিয়া পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তেতিয়া ঋষিসকলৰ মনত মানে বিশ্বাস আহিলে যে এইবিলাক কথা জানি বুজিও মানুহে মুক্তি পাব পাৰে। তেতিয়া শুকদেৱৰ ওচৰলৈ গৈ পেলাই ক'লেগৈ যে প্ৰভু, আগতে কৈ যাওঁতে আমি ভালকৈ নুশুনিলোঁ, আমি আকৌ এবাৰ শুনিব বিচাৰিছোঁ, আপুনি আকৌ এবাৰ শুনাওক। তেতিয়া শুকদেৱে ক'লে বোলে তোমালোকৰ মনত অভিমান আছে, সেই অভিমান ত্যাগ কৰিবলৈ কাৰ মুখে শুনিবলৈ ক'লে? সুতুমুনিৰ মুখে, যাক শৌনকাদি ঋষিসকলে প্ৰথম অৱস্থাত বৰ বিশেষ কথা বতৰা নাজানে বুলি ভাবিছিল, হয়নে? আৰু প্ৰথম 5টা বস্তু ত্যাগৰ উপদেশ দিলে। ভক্তি মাৰ্গত এই 5টা বস্তু লগত থাকিলে মানে ভক্তি কৰাটো সম্ভৱ নহয়। কি? জাতি বিদ্যা মহদ্দম্ভ, ৰূপ যৌৱন মে বচ, যত্নত স্তুতি বৰ্জিত, পঞ্চতৈ ভক্তি কণ্টকা। ভক্তি মানে কি? সমৰ্পণ, নহয় জানো? চাৰেণ্ডাৰ কৰি দিয়া। কিন্তু জাতিৰ গৌৰৱ এটা যদি লগত থাকে তেতিয়াহ'লে পটককৈ সমৰ্পণটো নাহে। নিজে জনাৰ গৌৰৱ এটা যেতিয়া থাকে তেতিয়াহ'লে সমৰ্পণটো নাহে। নাজানো বুলি ক'বলৈ বৰ সময় লাগে নহয়, জানো বুলি ক'বলৈ বেছি সময় নালাগে। জাতি বিদ্যা মহদ্দম্ভ, নিজৰ স্থানৰ গৌৰৱ, আৰু ৰূপ যৌৱনৰ গৌৰৱ, সেইটোতো তাতোতকৈ ভয়ংকৰ। এইকেইটা বস্তু যদি লগত থাকে সহজে সমৰ্পণটো নাহে। সেইকাৰণে প্ৰথম ক'লে এইকেইটা কাষৰীয়া কৰি থৈ আহা, তাৰপিছত সমৰ্পণটো আহিব। সেইবাবে চাব, সমাজত আমি অসমীয়াত যে সমাৰ্থক শব্দ ব্যৱহাৰ কৰোঁ, বোলে বিদ্বান আৰু বিদ্বান, বিদ্যাৱান আৰু বিদ্বান, সমাৰ্থক শব্দ নহয় জানো? কিন্তু সংস্কৃতত সেইটো এটা সমাৰ্থক শব্দ নহয়। কেনেকৈ? বিদ্বান সকলো হ'ব পাৰে, কিন্তু বিদ্বানজন যে এজন বিদ্যাৱান হ'ব সেইটো কিন্তু জৰুৰী নহয়। বিদ্বান মানে কি? হাই কোৱালিফিকেশ্যন, বহুত হাই কোৱালিফাইড, কিন্তু ৱেল কোৱালিফাইড নহ'বওতো পাৰে, হয় নহয়?
ৰাৱণ বহুত জ্ঞানী আছিল, ভক্ত হ'লেও নহ'ব, কিন্তু ৰাৱণটো বহুত ডাঙৰ ভক্ত আছিলে। আৰু যাক বধ কৰাৰ পিছত ভগৱান ৰামে এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল। বোলে ৰাৱণে চব বেয়া কাম কৰিলে, এটা ভাল কামো আছিল, ভাল গুণো আছিল। মহাদেৱৰ বোলে প্ৰপন্ন ভক্ত আছিল, গতিকে মই এজন ভক্তকো বধ কৰিলোঁ, হয় নহয়? ক'ব কি বিচাৰিছে, ভক্ত হ'লেও নহ'ব, কামবিলাক ভাল কৰিব লাগিব। কামবিলাক যদি ভাল হয় ন, ভক্তি আপোনা আপুনি হ'ব। মোৰ যদি কামবিলাক বেয়া হয়, তেতিয়াহ'লে মনলৈ ভাৱটো নাহে নহয়। আৰে ভগৱন্তক চৰ্মচক্ষুৰে দুৰ্যোধন দুঃশাসনে দেখিছিল, তেওঁলোকতো পৰিৱৰ্তন হ'ব লাগিছিল, হয় নহয়? হ'ব লাগিছিল, নহ'ল কিয়? কামবিলাক যে বেয়া, অন্তৰলৈ ভাৱটো নাহিলে। কামটো যদি ভাল হয় ন, তেতিয়াহ'লে চুকত বহি পেলায়ো মনলৈ ভাৱ আহিব। আৰু যদি কামবিলাক ভাল নহয়, তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ গাদীত বহি লেকচাৰ দি থাকিলেও কোনো কাম নহয়। চাব, বক্তাজনৰ প্ৰপন্নতা সেইখিনিতে ওলায়, তেতিয়া কথাখিনিয়ে শ্ৰোতাৰ মনত ক্ৰিয়া কৰিব লাগিব। যদি শ্ৰোতাৰ মনত ক্ৰিয়া কৰা নাই ন, তেতিয়াহ'লে এইটো কথা স্পষ্ট হ'ব যে বক্তাজনে কেৱল ভাষণহে দিছে, নিজা অনুভৱত নাই। শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচেয়তি শ্ৰমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত কৰম। শব্দত কোনো জ্ঞান নাই, যেতিয়ালৈকে তাত অনুভৱটো যুক্ত নহয়। অনুভৱবিহীন জ্ঞান বাজি গাইৰ নিচিনা, বাজি গাইজনীয়ে পোৱালিও নিদিয়ে, গাখীৰো নিদিয়ে। গতিকে মই ঢেৰ কথা জানি বুজি লাভ নাই। ভাগৱত বুজাৰ বিষয় নহয়, মানুহে বুজিবলৈ লাগি দিয়ে। কিমান বুজিম? বুজি বুজি জমা কৰি যদি পালন কৰিব নোৱাৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম। অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। সেইকাৰণে সৰলতাটো লাগে, নিৰ্মং চৰণাংশতা। সেই সৰলতাৰে জীৱনৰ যাৱতীয় কৰ্মখিনি কৰি যাব লাগে। এতিয়া চাওক, যেতিয়া সৌনকাদি ঋষিসকলে সুতমুনিৰ আশ্ৰয় লৈ গ'ল, সুতমুনি বুলি কওঁতে আকৌ আমাৰ বৰ বিপদ। বহুতে কয় বোলে সুতমুনি নিষ্কুলীয়া আছিল, নিষ্কুল বুলি ঋষিসকলে গুৰুত্ব দিয়া নাছিল, এনেকুৱা কিছুমান অদৰকাৰী কথাও কয়। আৰু এই ভাগৱতত উচ্চ নিচ্চ এইবিলাকৰ কোনো প্ৰসংগই নাই। তেতিয়াহ'লে সুতমুনিয়ে কিয় কৈছে আমি অকুলীন হেন আছিল মনত? বোলে আমি অকুলীন। জ্ঞানীজনে নিজকে কুলযুক্ত বুলি নকয় নহয়, মই উচ্চ কুলৰ বুলি কেতিয়াও নকয় ন। সুত বুলি কাক কোৱা যায়? প্ৰকৃততেতো ভাগৱতৰ কথাখিনি দুটা ভাগত ভাগ হৈ আছে। এটা হৈছে লীলা, আনটো তত্ত্ব। লীলা বুলি এজন সুতমুনি হৈ গৈছে, আৰু তত্ত্বৰ ৰূপত সুত বুলি কাক কোৱা যায়? পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত জান শাস্ত্ৰৰ সন্মত। যি অষ্টাদশ পুৰাণ, দুখন ইতিহাস, ৰামায়ণ মহাভাৰতৰ যাৰ জ্ঞান আছে ন, তেওঁক সুত বুলি কোৱা যায়। আৰু সেই সুতৰ মুখে কোনে শুনিছিল? 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষা ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনকা প্ৰমুখ্য মানে ভাগৱত কথা। সত্ৰৰ প্ৰাথমিক সংজ্ঞা সেইখিনিতে আৰম্ভণি। সত্ৰ মানে কিনো? যি স্থানত সৎলোকে হৰি কথা পাতি অৱস্থান কৰে সেয়াই সত্ৰ, হয় নহয়? সৌনকাদি ঋষিসকল নজনা মানুহ নাছিল, 4 বেদত পাৰ্গত মানুহ আছিল, অৰ্থাৎ অভিজ্ঞতা থকা ব্যক্তি। সেইকাৰণে এটা অভিজ্ঞতা লৈহে জিজ্ঞাসাটো। যেতিয়ালৈকে অভিজ্ঞতা নহয় তেতিয়ালৈকে জিজ্ঞাসাটো নাহে। কিন্তু জিজ্ঞাসাটো লৈ কেনেকৈ যাম? বোলে কৃষ্ণ বাপেকৰ নাম কি আছিল কওক, এনেকৈও কেনেকৈ কিছুসকলে সোধে ন। এইটো দাম্ভিকতা, কপটতাত যদি মই হয়তো কিবা এটা কিছুমানে জানিওতো প্ৰশ্ন কৰোঁ আমি কেতিয়াবা নজনাৰ ভাও ধৰি, সেইটো কপটতা। জিজ্ঞাসা কপটতাটো নহয়, দাম্ভিকতাটো নহয়, বিনম্ৰতাত হয়। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম, নহয়নে? তদ্দিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া। শ্ৰদ্ধাযুক্ত হৈ গুৰুৰ সন্মুখত বিনম্ৰতাপূৰ্ণ নিজৰ জিজ্ঞাসা প্ৰকাশ কৰিব লাগে। আৰু এতিয়া জিজ্ঞাসাটো প্ৰকাশ কৰাৰ পাছত মাৰ্গদৰ্শনটো লাগিব ন। মাৰ্গদৰ্শনৰ বাবে 5ৰ অধ্যায় কি আহিছে? ব্যাস নাৰদৰ সংবাদ। তাত এলাপেচা ব্যক্তিক আশ্ৰয় কৰি দেখা হোৱা নাই। 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা ব্যাসদেৱ, যি 4 বেদ 14 শাস্ত্ৰ কৰিও মনৰ শান্তিটো বিচাৰি পোৱা নাছিল। আমাৰ জীৱনতো তেনেকুৱা এটা ফেজ আহে, জীৱনত চব গোটালোঁ, কিন্তু চব গোটাই লোৱাৰ পাছতো মনত শান্তিটো পোৱা নাই। সেই শান্তিটো তেতিয়ালৈকে পোৱা সম্ভৱ নহয় যেতিয়ালৈকে ঈশ্বৰ প্ৰাপ্তি নহয়। লাগিলে আমি যিমান ডাঙৰে সাধনা উপাসনা নকৰোঁ কিয়, কাৰণ